ইয়া জাল জালালি ওয়াল ইকরাম 13 বাৰ পাঠ কৰি এক গ্লাছ পানীৰ ওপৰত ফুক দিলে কি হয় শুনিলে আচৰিত হৈ যাব। আজি এটি গোপন আমল মই কৈ দিছোঁ, যিসকলে এই আমল কৰিছে তেওঁলোকে ফলাফল লাভ কৰিছে। ইনশাআল্লাহ সঠিক নিয়মত যদি এই আমল আপুনি কৰিব পাৰে 100% আপুনি ফলাফল লাভ কৰিব। কিন্তু এই আমল কোন সময়ত আৰু কেনেকৈ কৰিব লাগিব আপুনি ভালকৈ জানিব লাগিব। এই আমলৰ নিয়ম কানুনখিনি মই ধুনীয়াকৈ কৈ দিম, মনত ৰাখিব। ইয়া জাল জালালি ওয়াল ইকৰাম এটি আল্লাহ ৰব্বুল আলামিনৰ এটি গুণবাচক অত্যন্ত ফজিলতপূৰ্ণ গুণবাচক নাম হয়। এটি ইসমে আজম হয়। এই নামৰ উচিল্লালৈ আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে আল্লাহ তাআলাই দোৱা কবুল কৰে। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তোমালোকে ইয়া জাল জালালি ওয়াল ইকৰামৰ বিৰদ কৰি থাকিবা, জপ কৰি থাকিবা, কিয়নো এই নামেৰে আল্লাহ তাআলাক মাতিলে আল্লাহ তাআলাই অতি সোনকালে দোৱা কবুল কৰে। এই নামৰ অৰ্থ শুনিলে আপুনি বুজি পাব। ইয়া জাল জালালি ওয়াল ইকৰাম, হে মহিমান্বিত, হে মহিমাময় ও সন্মানৰ অধিকাৰী আল্লাহ ৰব্বুল আলামিনৰ অত্যন্ত ফজিলতপূৰ্ণ গুণবাচক এটি নাম হয়। এই নামৰ উচিল্লালৈ আমি দোৱা কৰিব লাগিব। আপুনি কি উদ্দেশ্যলৈ এই আমল কৰিব পাৰিব মই পিছত কৈ আছোঁ। প্ৰথমতে এই আমলৰ নিয়মখিনি মই প্ৰথমতে কৈ দিওঁ। এই আমল আপুনি দিন কিংবা ৰাতি যিকোনো সময়ত কৰিব পাৰে। এক গ্লাছ পানী আপুনি ৰাখি ল'ব, পৰিষ্কাৰ ভাল পানী, এক গ্লাছ পানী অথবা বটলতো আপুনি ৰাখিব পাৰে। আপোনাৰ আগত ৰাখি থ'লে দিনত হওক বা ৰাতি হওক, ডেইলি কিন্তু এটা সময়তে কৰিব লাগিব। ৰাতি কৰিলে প্ৰতিদিন ৰাতিয়ে কৰিব লাগিব, দিনত কৰিলে দিনতে প্ৰতিদিন কৰিব লাগিব। আৰু কমচে কম 21 দিনলৈকে এই আমল আপুনি কৰিব লাগে। আপুনি আমলখিনি কৰাৰ পূৰ্বে আপুনি সুন্দৰকৈ অজু কৰি ল'ব। ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে আল্লাহ ৰব্বুল আলামিনৰ পক্ষৰ পৰা দুটা পুৰস্কাৰ হয়। এক নম্বৰ পুৰস্কাৰ হৈছে যে তেওঁৰ সেই অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি চেহেৰা নাক কাণ এইবোৰৰ দ্বাৰা যিমান পাপ কৰিছিল, অজুৰ পানীৰ লগে লগে খহি পৰি যায়, আল্লাহ তাআলা মোচন কৰি দিয়ে। সুবহানাল্লাহ, কিমান ডাঙৰ ফজিলত। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, যিসকলে সুন্দৰকৈ অজু কৰে কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ সেই অংগবোৰ নূৰৰ দৰে জিলিকি থাকে আৰু মই তেওঁলোকক দেখিলেই চিনি পাই যাম যে তেওঁলোক মোৰ উম্মত হয়। মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। আল্লাহু আকবার। সেইকাৰণে সুন্দৰকৈ আমি অজু কৰিব লাগিব। অজুৰ পিছত পশ্চিম আকাশৰ ফালে চাই আপুনি কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিলে আল্লাহ ৰব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দুৱাৰ খুলি দিব। সুবহানাল্লাহ। আল্লাহ তাআলাই ৰিজৱানক হুকুম কৰিব, হে ৰিজৱান জান্নাতৰ সকলো দৰ্জা খুলি দিয়া। মোৰ সেইসকল বান্দা যি দৰ্জা দি ইচ্ছা কৰে প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ'ল, পাৰমিশ্যন দিয়া হ'ল। আল্লাহু আকবার। সেইকাৰণে যেতিয়াই অজু কৰে অজুৰ পিছত আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিবলৈ কেতিয়াও নাপাহৰিব। ইয়াৰ পিছত আপুনি জায়নামাজ পাৰি লৈ 2 ৰাকাত ছলাতুল হাজত আপুনি নামাজ পঢ়িব। যি উদ্দেশ্যলৈ আপুনি এই আমলটি কৰি থাকিব সেই উদ্দেশ্যটো আপোনাৰ মনত ৰাখিব। উদ্দেশ্যটো মনত ৰাখি 2 ৰাকাত ছলাতুল হাজত নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব। আৰবিত নিয়ত মই প্ৰথমতে কৈ দিছোঁ, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা ৰাকাতাই ছলাতিল হাজা নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শৰীফাতি। আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ৱাস্তে ছলাতুল হাজতৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰিলেই হ'ল। আৰু যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰে। যিকোনো সূৰা আপোনাৰ ভালকৈ মুখস্থ আছে আপুনি সেই সূৰা দি আপুনি 2 ৰাকাত নামাজ পঢ়িব। আৰু নামাজৰ পিছত ছলাতুল হাজতৰ এটা দোৱা আছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দোৱাটি নিজে শিকাই দিছে। লা ইলাহা ইল্লাল্লাহুল হালিমুল কারীম সুবহানাল্লাহি রব্বিল আরশিল আযীম আলহামদুলিল্লাহি রব্বিল আলামিন আসআলুকা মুজিবাতি রহমাতিক ওয়া আযাইমা মাগফিরাতিক والغنيمة من كل بر والسلامة من كل اسم لا تدع لنا ذنبا إلا غفرته ولا هما إلا فرجته ولا دينا إلا قضيته ولا مرضا إلا شفيته ولا حاجة من حوائج الدنيا هي لك رضا إلا قضيتها يا أرحم الراحمين। এই দোয়াটি আপুনি লিখি ল'ব, এটা কাগজত লিখি লৈ
মুখস্থ কৰি ল'ব, মুখস্থ কৰি ল'লে বেছি ভাল হয়, বা আপুনি চাই চাইও পঢ়িব পাৰে। এই দোৱাটি আপুনি মোনাজাততো পঢ়িব পাৰে, অথবা আপুনি নামাজৰ পিছত চাই চাই পঢ়ি লৈ ইয়াৰ পিছত যেতিয়া আপুনি আমলটি কৰিব, এগিলাচ পানী আপোনাৰ আগতেই ৰাখিব আৰু প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব। যিকোনো দুৰুদ পঢ়িব পাৰে। দুৰুদ ইব্ৰাহিম যদি পঢ়ে, আমি যেটো নামাজত পঢ়ো, اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد نتبع اللهم صل على سيدنا محمد النبي الأمي وعلى آله وسلم تسليما। এই দুরুদ আপনি পঢ়িব পাৰে, বা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ আপনি পঢ়িব পাৰে। 3 বাৰ দুরুদ পঢ়াৰ লগে লগে আল্লাহ তাআলাৰ পক্ষৰ পৰা 30টা ৰহমত আপোনাৰ ওপৰত নাজিল হ'ব, 30টা গুনাহ মাফ কৰি দিয়া হ'ব। আল্লাহ তাআলাৰ আদালতত আপোনাৰ কাৰণে 30টা মৰ্যাদা বুলন্দ কৰি দিয়া হ'ব। সুবহানাল্লাহ। দুরুদ শরীফ পঢ়াৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পঢ়িব। যিকোনো ইস্তিগফাৰ পঢ়িব পাৰে। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। ইস্তিগফার পঢ়িব পাৰে, নতুবা আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি, আস্তাগফিরুল্লাহ ওয়া আতুবু ইলাইহি। খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব লাগিব। নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলাই যেতিয়া ইস্তিগফাৰ পঢ়ে, নিজৰ জীৱনৰ গুনাহবোৰ মনত পেলোৱাৰ চেষ্টা কৰিব। ইয়া আল্লাহ, মই খাস তওবার নিয়ত লৈ তওবা কৰি আছো, ইস্তিগফাৰ পঢ়ি আছো, তুমি মোৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিয়া। তওবা কৰা মানে মুখেৰে যদি আৰবী কালামখিনি আপুনি পাঠ কৰিছে, এইটোৱে তওবা যথেষ্ট নহয়। আপোনাৰ অন্তৰৰ দ্বাৰা আপুনি তওবা কৰিব লাগিব, ইস্তিগফাৰ পঢ়িব লাগিব। তেতিয়াহে আপুনি যিটো আমল কৰিব, আপুনি যি দোৱা কৰিব, আল্লাহ তাআলাই কবুল কৰিব। যি উদ্দেশ্যলৈ আমলটি কৰি আছে, আল্লাহ তাআলাই তাতে সফলতা দান কৰিব। আপুনি ইখলাছৰ সৈতে খাস তওবার নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব লাগিব। আল্লাহ রাব্বুল আলামিন কোরআনে কারিমত এনেদৰে ইরশাদ কৰে, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। খাস তওবার নিয়তে ইস্তিগফার পঢ়িলে আল্লাহ তাআলাৰ পক্ষৰ পৰা 5টা পুৰস্কাৰ দান কৰা হয়। 1 নম্বৰত আপোনাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ। 2য় নম্বৰ পুৰস্কাৰ হৈছে আল্লাহ তাআলাই আপোনাৰ কাৰণে আকাশৰ পৰা ৰিজিক নাজিল কৰিব। আল্লাহু আকবার। ইরসিলিস সামাআ আলাইকুম মিদরারা। আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে আকাশৰ পৰা ৰিজিক নাজিল কৰিব। ওয়ায়ুমদিদকুম বিআমওয়ালি ওয়া বানিনা। আপোনাক আল্লাহ তাআলাই সহায় কৰিব, মদত কৰিব। আপোনাৰ ধন সম্পত্তি আল্লাহ তাআলাই বৃদ্ধি কৰি দিব। আপোনাক নেক আওলাদ দান কৰিব। 4 নম্বৰত আখিৰাতত আল্লাহ তাআলাই আপোনাক জান্নাত দান কৰিব। 5 নম্বৰত এনেকুৱা স্পেচিয়েল জান্নাতত আপোনাক প্ৰৱেশ কৰাই দিব, যাৰ তলেদি নহৰ প্ৰবাহিত হৈ থাকে। আল্লাহু আকবার। সেইকাৰণে খাস তওবাৰ নিয়ত লৈ আপুনি ইস্তিগফাৰ পঢ়িব লাগিব। ইস্তিগফাৰ পঢ়াৰ পিছত 1 গ্লাছ পানী আপোনাৰ আগত ৰাখিয়ে থৈছে, আপুনি বিসমিল্লাহ সহ আল্লাহ রাব্বুল আলামিনৰ এই ইসমে আজম আপুনি 13 বাৰ পঢ়িব। প্রতিবার পঢ়ি এই গ্লাস পানীত আপুনি ফু দিব। বিসমিল্লাহির রহমানির রহিম ইয়া জাল জালালি ওয়াল ইকরাম, এনেকৈ ফু দিব। শুদ্ধ কৰি পঢ়িব, ইয়া জাল জালালি ওয়াল ইকরাম, আকৌ ফুক দিব। এনেকৈ 13 বাৰ পঢ়িব, 13 বাৰ আপুনি ফুক দিব। এই আমল আপুনি 21 দিনলৈকে আপুনি কৰিব লাগিব, 3 সপ্তাহ। আপোনাৰ উদ্দেশ্যটো, আপুনি কি কি উদ্দেশ্যলৈ এই আমল কৰিব পাৰিব। 1 নম্বৰত আপোনাৰ জীৱনত যদি পেৰেশানি বালা মুসিবত হৈ আছে, আপোনাৰ জীৱনৰ পেৰেশানি বালা মুসিবতবোৰ দূৰ কৰাৰ কাৰণে এই আমলটি আপুনি কৰিব। 21 দিন যদি আপুনি এই আমলটি কৰিছে, এই পানীখিনি যদি আপোনাৰ পৰিয়ালৰ সকলো মানুহে খাই থাকে অলপ অলপকৈ, আল্লাহ রাব্বুল আলামিন জীৱনৰ পেৰেশানি বালা মুসিবত দূৰ কৰি দিব। যদি বেছি বেছি বেমাৰ আজাৰ হৈ থাকে, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ, উদ্ধাৰ হ'বলৈ আপুনি এই আমলটি কৰিব। আল্লাহ তাআলাই ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আপোনাক হেফাজত কৰিব, আপোনাৰ ফেমিলিৰ সকলোকে হেফাজত কৰিব। 3 নম্বৰত আপোনাৰ যদি ব্যৱসায় বাণিজ্য হৈ আছে, তাতে উন্নতি নাই, আপোনাৰ দোকানত চুৰ হয়, ডকাতি হয়, উন্নতি নাই, আপোনাৰ দোকানত সেই ব্যৱসায় ঠাইত আপুনি ছটিয়াই দিব। আল্লাহ রাব্বুল আলামিন তাতে ৰহমত বৰকত নাজিল কৰিব। কোনো চোৰ ডকাইতে আপোনাৰ দোকানত চুৰ কৰিব নোৱাৰে, কোনোবাই জুই দিব নোৱাৰে, কোনো হিংস্ৰ প্ৰাণীয়ে আপোনাৰ ঘৰ সংসাৰত কোনো ক্ষতি কৰিব নোৱাৰে, কোনো দেৱ দানৱ পশু পক্ষী কোনেও আপোনাক ক্ষতি কৰিব নোৱাৰে। ইয়াৰ পিছত আপুনি যদি কাৰোবাৰ মুহাব্বত হাসিল কৰিব বিচাৰে, অৱশ্যই যাৰ মুহাব্বত আপুনি হাসিল কৰিব বিচাৰে
তাৰ নাম তাৰ মাকৰ নাম আপুনি আমল কৰাৰ সময়ত উদ্দেশ্যটো মনত ৰাখিব লাগিব সেই নামটো মনত ৰাখি আপুনি আমল কৰিব লাগিব প্ৰতিবাৰ পঢ়িব আৰু পানীত ফুক দিব 21 দিন আমল কৰাৰ পিছত আপুনি যাৰ মুহাব্বত হাসিল কৰিব বিচাৰিছে তেওঁকে এই পানীটো খুৱাব আপুনি নিজেও খাব মনত ৰাখিব আপোনাৰ উদ্দেশ্যটো নেক হ'ব লাগিব নাজায়েজ মুহাব্বত হাসিল কৰাৰ কাৰণে কিন্তু এই আমল আপুনি কৰিব নোৱাৰে তাতে আপোনাৰ ক্ষতি আছে স্বামীয়ে স্ত্ৰীৰ কাৰণে এই আমল কৰিব পাৰে স্ত্ৰীয়ে স্বামীৰ কাৰণে এই আমল কৰিব পাৰে ল'ৰা ছোৱালীয়ে মা বাবাৰ কাৰণে এই আমল কৰিব পাৰে মা বাবাই ল'ৰা ছোৱালীৰ কাৰণে এই আমল কৰিব পাৰে শাহু বোৱাৰীৰ মুহাব্বতৰ কাৰণে শাহুৱেকে বোৱাৰীৰ কাৰণে কৰিব পাৰে বোৱাৰীয়ে শাহুৰ কাৰণে কৰিব পাৰে মিল মুহাব্বতৰ কাৰণে জায়েজ মুহাব্বতৰ কাৰণে এই আমল কৰিব পাৰিব যিকোনো নেক উদ্দেশ্য লৈ এই আমল আপুনি কৰে এটা উদ্দেশ্যতে আপুনি 21 দিনলৈকে আমল কৰিব লাগিব মনত ৰাখিব আপুনি আমল কৰিছে এটা উদ্দেশ্যত আৰু ব্যৱহাৰ কৰিছে বেলেগ এটা উদ্দেশ্যত তেতিয়াহ'লে কিন্তু আপোনাৰ ফলাফল লাভ নহয় আপুনি তাতে কোনো কামিয়াবি হাসিল কৰিব নোৱাৰে যি উদ্দেশ্যলৈ আমলটি কৰিছে 21 দিনলৈকে 21 দিনৰ পিছৰ পৰা আপুনি সেই পানীখিনি ব্যৱহাৰ কৰিব আৰু এটা উদ্দেশ্যতে ব্যৱহাৰ কৰিব লাগিব আপুনি এটা উদ্দেশ্যত সফল হৈছে ইয়াৰ পিছত আকৌ 21 দিন আমল কৰক বেলেগ এটা উদ্দেশ্যত কিন্তু মনত ৰাখিব উদ্দেশ্য যাতে নেক হয় ইন্নামাল আমালু বিন্নিয়াত সকলো আমালৰ দাৰু মাদাৰ কিন্তু তাৰ নিয়তৰ ওপৰত নিয়ত সঠিক হ'ব লাগিব তেতিয়া আল্লাহ তাআলাই তাতে সফলতা দান কৰিব মহান আল্লাহ তাআলাই আমাক সকলোকে দিনৰ সহি সমাজ দান কৰক সকলোৰে জীৱনৰ পেৰেশানি বালা মুসিবত দূৰ কৰি জীৱন শান্তিৰে ভৰপুৰ কৰি দিয়ক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু